নমস্কাৰ প্ৰিয় দৰ্শকসকল, আপোনাৰ ৰাশি অনুসৰি আপোনাৰ ভিতৰত থকা কিছুমান প্ৰতিভাৰ বিষয়ে এই ভিডিঅ'ত আপোনালোকে জানিব পাৰিব। লগতে আপোনাৰ ৰাশি অনুসৰি আপোনাৰ কিছুমান গোপন ৰহস্য আৰু আপোনাৰ ভৱিষ্যতটো কেনেদৰে পাৰ হ'ব, আপোনাৰ বাবে জীৱনত শুভ ৰং কি আৰু কোনটো শুভ সংখ্যা প্ৰয়োগ কৰিলে আপুনি জীৱনত বিশেষ সফলতা লাভ কৰিব পাৰিব, সেই বিষয়ে এই ভিডিঅ'ত আপোনালোকে জানিব পাৰিব। অৱশ্যে আজি আমি মীন ৰাশিৰ ব্যক্তিসকলৰ সম্পূৰ্ণ জীৱনটো কেনেদৰে পাৰ হয় সেই বিষয়ে জানাম। গতিকে যদি আপোনাৰ মীন ৰাশি তেতিয়াহ'লে ভিডিঅ'টো শেষলৈকে চাই থাকিব। অৱশ্যে ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। গতিকে আহক আজি মীন ৰাশিৰ ব্যক্তিসকলৰ সম্পূৰ্ণ ভৱিষ্যতটো কেনেদৰে অতিবাহিত হয় সেই বিষয়ে জনাওঁ। মীন ৰাশি হৈছে ৰাশি চক্ৰৰ শেষৰটো ৰাশি আৰু এই মীন ৰাশিৰ অধিপতি গ্ৰহ হৈছে গুৰু বৃহস্পতি গ্ৰহ। গতিকে মীন ৰাশিৰ ব্যক্তিসকল বৃহস্পতি গ্ৰহৰ দ্বাৰা প্ৰত্যক্ষভাৱে প্ৰভাৱিত ব্যক্তি আৰু এই মীন ৰাশিৰ ব্যক্তিসকলৰ বাবে শুভ দিশ হৈছে উত্তৰ পূব কোণটো। গতিকে উত্তৰ পূব কোণত তেওঁলোকে যিকোনো শুভ কামৰ শুভাৰম্ভ কৰিলে সেই দিশত সোনকালে সফলতা প্ৰাপ্তিৰ সম্ভাৱনা যথেষ্ট বেছি থাকে। লগতে মীন ৰাশিৰ ব্যক্তিসকল পূৰ্ব ভাদ্ৰপদ নক্ষত্ৰৰ শেষৰ চতুৰ্থ চৰণ, উত্তৰ ভাদ্ৰপদ নক্ষত্ৰৰ সম্পূৰ্ণ 4টা চৰণ আৰু ৰেৱতী নক্ষত্ৰৰ সম্পূৰ্ণ 4টা চৰণেৰে এই মীন ৰাশিৰ গঠন হয়। গতিকে যদি আপুনি মীন ৰাশিৰ তেতিয়াহ'লে এই 3টা নক্ষত্ৰৰ ভিতৰত আপোনাৰ যিকোনো এটা নক্ষত্ৰ হ'ব। আৰু মীন ৰাশিৰ ব্যক্তিসকল অৱশ্যে জন্মগতভাৱে কিছু কলাত্মক প্ৰবৃত্তিৰ তেওঁলোকৰ চিন্তা থাকে। গতিকে তেওঁলোকে কলা কৌশলৰ প্ৰতি বেছি গুৰুত্ব দিয়া দেখা যায়। আৰু মীন ৰাশিৰ ব্যক্তিসকল বিশেষকৈ শিল্পক্ষেত্ৰ, সংগীত, সাহিত্য, লেখা পঢ়া আদি বিষয় এওঁলোকৰ খুব প্ৰিয় হয়। সেই বিষয়ত এওঁলোকক সদায় আগবাঢ়ি যোৱা দেখা যায়। আৰু যদি এই ৰাশিৰ ব্যক্তিসকলে শিক্ষাৰ ক্ষেত্ৰত এই বিষয়সমূহ বাছি লয় তেতিয়াহ'লে জীৱনত বিশেষ সফলতা লাভ কৰাৰ সম্ভাৱনা খুব বেছি থাকে। ইয়াৰ বাহিৰে এওঁলোকে যদি ফটোগ্ৰাফী আৰু সাংখ্য তত্ত্ব বিশেষকৈ সংখ্যা বিজ্ঞানৰ লগত যদি জড়িত থাকে আৰু পুথিভঁৰালৰ লগতো যদি এওঁলোকে জড়িত থাকে তেতিয়াহ'লেও জীৱনত বিশেষভাৱে সফলতা লাভ কৰাৰ সম্ভাৱনা খুব বেছি থাকে। কিন্তু নিজৰ ভৱিষ্যত নিৰ্বাচন কৰাৰ পূৰ্বে আপুনি নিজৰ জন্ম কুণ্ডলীখন ভালদৰে কোনোবা বিশিষ্ট জ্যোতিষীক দেখুৱাই লৈ আপুনি নিজৰ জীৱিকা নিৰ্বাচন কৰাৰ চেষ্টা কৰক, কিয়নো জন্ম কুণ্ডলীৰ ওপৰত বহু কথা নিৰ্ভৰ কৰা থাকে। গতিকে সেই ক্ষেত্ৰত আপুনি গুৰুত্ব ৰাখিব। লগতে মীন ৰাশিৰ ব্যক্তিসকলে আনতকৈ সদায় ধন উপাৰ্জন বেছিকৈ কৰে। বিশেষকৈ অন্য ৰাশিৰ তুলনাত এই মীন ৰাশিৰ ব্যক্তিসকলৰ হাতত ধন উপাৰ্জন কৰা ধন কিছু বেছি থাকে, কিন্তু খৰচতো এওঁলোক পিছ পৰি নাথাকে, খৰচো এওঁলোকে বেছি কৰা দেখা যায়। লগতে বহু সময়ত এই ৰাশিৰ ব্যক্তিসকল অৱশ্যে অতিৰিক্ত ঋণ এওঁলোকে কেতিয়াবা ল'বলগীয়া হোৱাও দেখা যায়। অৱশ্যে আনৰ এই ৰাশিৰ ব্যক্তিসকল খুব বিশ্বাসযোগ্য ব্যক্তি হৈ পৰে, কাৰণ এওঁলোকে আনৰ বিশ্বাস সদায় জয় কৰিব পাৰে, যাৰ বাবে সহজতে আনৰ পৰা এওঁলোকে ঋণ লাভ কৰে। কোনোবা ব্যক্তিৰ ওচৰত এওঁলোকে ধন বিচাৰি গ'লে সোনকালে লাভ কৰা দেখা যায়। গতিকে যদি আপুনি মীন ৰাশিৰ তেতিয়াহ'লে আপুনিও হয়তো কাৰোবাৰ ওচৰলৈ যদি ধন বিচাৰি যায় তেতিয়াহ'লে আপুনিও নিশ্চয় সোনকালে ধন লাভ কৰে। গতিকে যদি আপুনি মীন ৰাশি এনেধৰণৰ ব্যক্তিত্ব আপোনাৰ ভিতৰত নিশ্চয় আছে। লগতে কিন্তু এই মীন ৰাশিৰ ব্যক্তিসকল অৰ্থনৈতিক ক্ষেত্ৰত সঘনাই উত্থান পতনৰ সন্মুখীন হোৱাও দেখা যায়। কেতিয়াবা এওঁলোকৰ হাতত ধন বহু থাকে, কিন্তু কেতিয়াবা এওঁলোকৰ হাতত ধনৰ অভাৱ হোৱাও দেখা যায়। কিন্তু বেছিভাগ সময়ত এওঁলোকৰ হাতত ধন থাকে, অভাৱ বেছি সময়ত নাথাকে। কেতিয়াবা বিশেষ পৰিস্থিতিতহে এওঁলোকৰ হাতত ধন কমকৈ থকা দেখা যায়। অৱশ্যে এই ৰাশিৰ ব্যক্তিসকলে যিকোনো পৰিস্থিতি সহজতে বুজি পায়। গতিকে বেয়া পৰিস্থিতি এওঁলোকৰ সন্মুখত আহিলে তাৰ আগতে এই ৰাশিৰ ব্যক্তিসকলে সেই পৰিস্থিতিৰ বিষয়ে আভাস লাভ কৰে আৰু নতুন পৰিৱেশত সহজে মিলি যাব পৰা এওঁলোকৰ ব্যক্তিত্ব
জন্মগতভাৱে থাকে। গতিকে সকলো পৰিৱেশত এওঁলোক সোনকালে মিলি যাব পাৰে আৰু মনত কোনো ধৰণৰ অহংকাৰ ভাৱ নাথাকে। গতিকে যিমান উচ্চ পদস্থ ব্যক্তি হ'লেও এই ৰাশি ব্যক্তিসকলৰ ভিতৰত কোনো ধৰণৰ অহংকাৰ ভাৱ নাথাকে। স্বভাৱত যথেষ্ট দয়ালু হয় আৰু কোমল হৃদয়ৰ ব্যক্তিত্ব এই ৰাশিৰ ব্যক্তিসকলৰ জন্মগতভাৱে থাকে। লগতে কিন্তু অকণমান এলেহুৱা প্ৰবৃত্তি এওঁলোকৰ ভিতৰত থাকে। কেতিয়াবা কাম বন কৰিবলৈ অকণমান এলাহ ভাৱ উপজায় এওঁলোকৰ ভিতৰত দেখা যায়। আৰু এই ৰাশিৰ ব্যক্তিসকল সদায় যুক্তিবাদী হয় আৰু পোনপটীয়া ব্যক্তিত্বৰ এই ৰাশিৰ ব্যক্তিসকল গৰাকী হয়। গতিকে সদায় যুক্তি তৰ্কৰে এওঁলোকে যিকোনো সমস্যা সমাধান কৰাও দেখা যায়। ইয়াৰ উপৰিও এই ৰাশিৰ ব্যক্তিসকল প্ৰেমৰ ক্ষেত্ৰত যথেষ্ট ৰোমান্টিক ব্যক্তি। গতিকে প্ৰেম সম্বন্ধত খুব ৰোমান্টিক হৈ থকা দেখা যায়। আৰু মীন ৰাশিৰ ব্যক্তিসকলে নিজৰ সৌন্দৰ্যৰ প্ৰতি সদায় বেছি গুৰুত্ব দিয়ে। কেনেকৈ নিজৰ সৌন্দৰ্য বঢ়াব পাৰি, কেতিয়াবা নিজৰ সৌন্দৰ্য যদি অকণমান কম হয় তেতিয়া এওঁলোকে সেই সৌন্দৰ্যক বৃদ্ধি কৰিবলৈ সদায় চেষ্টা কৰা দেখা যায়। আৰু এই মীন ৰাশিৰ ব্যক্তিসকলে সঁচা প্ৰেম সম্বন্ধত এওঁলোকে নিজৰ প্ৰেমৰ স্বাৰ্থত সকলো ত্যাগ কৰিবলৈ সদায় সাজু থাকে। গতিকে সঁচা প্ৰেম কৰা ব্যক্তিসকলৰ বাবে প্ৰেম সম্বন্ধ অতি সুন্দৰ হয়। কিন্তু যদি প্ৰেম সম্বন্ধত এই মীন ৰাশিৰ ব্যক্তিসকলে ভাও ধৰি থাকে তেতিয়াহ'লে কিন্তু সেই প্ৰেম বহু সময়ত বিফল হোৱাও দেখা যায়। গতিকে যদি আপুনি মীন ৰাশিৰ তেতিয়াহ'লে সঁচা প্ৰেম কৰাৰ চেষ্টা কৰক। নিশ্চয় আপোনাৰ প্ৰেম সম্বন্ধই বৈবাহিক সম্বন্ধলৈ ৰূপান্তৰ হৈ পৰিব। আৰু মীন ৰাশিৰ ব্যক্তিসকলৰ বিশেষকৈ উচ্চতা এওঁলোকৰ বহু বেছিও নহয় বহু কমো নহয়, মধ্যমীয়া উচ্চতাৰ ব্যক্তিত্ব এওঁলোকৰ ভিতৰত থাকে। আৰু অৱশ্যে প্ৰায় মেদবহুলতা এওঁলোকৰ জীৱনৰ অন্তিম সময়ত বেছি হয়। অৰ্থাৎ কিছু শকত হোৱা এই মীন ৰাশিৰ ব্যক্তিসকলক দেখা যায়। বয়স হোৱাৰ লগে লগে এওঁলোকৰ স্বাস্থ্য পাতি কিছু শকত হৈ পৰা দেখা যায়। অৱশ্যে মীন ৰাশিৰ ব্যক্তিসকলৰ চকুজুৰি খুব সুন্দৰ হয়। লগতে কাণ, ডিঙি, হাত, ভৰি আদি ঠাইত তেওঁলোকৰ তিল থকা দেখা যায়। গতিকে যদি আপুনি মীন ৰাশিৰ তেতিয়াহ'লে আপোনাৰো হয়তো কাণ, ডিঙি, হাত নতুবা ভৰি এইকেইটা স্থানৰ যিকোনো স্থানত হয়তো তিল নিশ্চয় আছে। আৰু বেগেৰে খোজ কঢ়াত আৰু শাৰীৰিক কঠোৰ পৰিশ্ৰম কৰাত এওঁলোক সদায় পাকৈত থাকে। গতিকে অন্য ব্যক্তিয়ে এওঁলোকক এই দুটা ক্ষেত্ৰত কেতিয়াও পিছ পেলাব নোৱাৰে। আৰু যদি আপুনি মীন ৰাশিৰ তেতিয়াহ'লে আপুনি শাৰীৰিকভাৱে সদায় সুস্থ থাকে। বৰ বিশেষ ডাঙৰ বেমাৰ আজাৰে আপোনাক কেতিয়াও প্ৰভাৱিত কৰিব নোৱাৰে। আৰু যিহেতু কঠোৰ পৰিশ্ৰমী হয় গতিকে এওঁলোকে আনেও কঠোৰ পৰিশ্ৰম কৰাটো সদায় কামনা কৰে। গতিকে কোনোবা ব্যক্তিয়ে পৰিশ্ৰম নকৰাটো এওঁলোকে সিমান পচন্দ নকৰে। আৰু আনৰ দৃষ্টিত এই ৰাশিৰ ব্যক্তিসকল সদায় আকৰ্ষণীয় ব্যক্তিত্বৰ গৰাকী হয়। গতিকে আনে এই মীন ৰাশিৰ ব্যক্তিসকলক সদায় গুৰুত্ব দিয়ে, আনৰ আকৰ্ষণৰ কেন্দ্ৰ হৈ পৰা দেখা যায়। গতিকে যদি আপুনি মীন ৰাশি এনেধৰণৰ ব্যক্তিত্ব আপোনাৰ ভিতৰতো নিশ্চয় আছে। লগতে এওঁলোকে কেতিয়াও বেছি বন্ধুত্বপূৰ্ণ কাম নকৰে। বহু গভীৰ বন্ধুত্ব এওঁলোকে সিমান কৰিব নিবিচাৰে। অৱশ্যে এওঁলোকৰ আচৰণ অতি নিয়ন্ত্ৰিত হয়। যিকোনো কাম কৰাত এওঁলোক খুব নিয়ন্ত্ৰণ হোৱা দেখা যায়। কাম বন কৰিলে এওঁলোক নিয়ন্ত্ৰণ হয় আৰু নিজৰ সিদ্ধান্তবোৰ লোৱাৰ পূৰ্বেও এওঁলোকে নিয়ন্ত্ৰিত হৈ সিদ্ধান্ত লোৱা দেখা যায়। অৱশ্যে আৱেগ আৰু অপ্ৰয়োজনীয় কথাবোৰ আনক দেখুৱাব নিবিচাৰে। এওঁলোকে বিশেষকৈ নিজৰ আৱেগ আনক দেখুৱাই সিমান ভাল নাপায় আৰু অপ্ৰয়োজনীয় কথা কৈও এই ৰাশিৰ ব্যক্তিসকলে সিমান ভাল নাপায়। গতিকে যদি আপুনি মীন ৰাশিৰ তেতিয়াহ'লে আপুনিও হয়তো অপ্ৰয়োজনীয় কথা সিমান ক'ব নিবিচাৰে। লগতে ধূৰ্ত মানুহৰ পৰা এই ৰাশিৰ ব্যক্তিসকল সদায় আঁতৰি থাকিব বিচাৰে। বেছি চতুৰ দেখুওৱা মানুহৰ পৰা এওঁলোকে সদায় জীৱনত আঁতৰি থাকিব বিচাৰে। আৰু কাৰোবাক এবাৰ যদি এই ৰাশিৰ ব্যক্তিসকলে বিশ্বাস কৰে সেই বিশ্বাস এওঁলোকে চিৰদিনলৈ বিশ্বাস ৰাখি থকা দেখা যায়। গতিকে এবাৰ কাৰোবাক বিশ্বাস কৰিলে সেই বিশ্বাস কেতিয়াও এওঁলোকে ভংগ কৰিব নিবিচাৰে। যাৰ বাবে এই ৰাশিৰ ব্যক্তিসকলে এবাৰ যেতিয়া কোনোবা ব্যক্তিৰ সৈতে বন্ধুত্ব গঢ়ে সেই বন্ধুত্ব অন্তিম সময়লৈকে এওঁলোকে ৰাখি থকা দেখা যায়। আৰু ভ্ৰমণ কৰিও এই ৰাশিৰ ব্যক্তিসকলে খুব ভাল পায়। গতিকে যদি আপুনি মীন ৰাশিৰ তেতিয়াহ'লে আপুনিও হয়তো ভ্ৰমণ কৰি খুব ভাল পায়। আৰু
এওঁলোকৰ কল্পনা শক্তি খুব বেছি এওঁলোকে বেছি কল্পনা কৰি থকা দেখা যায় এওঁলোকৰ অৱশ্যে কল্পনাৰ প্ৰভাৱ ঘৰতে বেছি থকা যায় কাৰণ ঘৰুৱা ক্ষেত্ৰত এওঁলোকৰ কল্পনা বেছি থাকে ঘৰৰ বিশেষকৈ সাজোন কাচোনৰ ক্ষেত্ৰত ঘৰ বনোৱাৰ ক্ষেত্ৰত এওঁলোকৰ কল্পনা সদায় বেছি থাকে এই ৰাশিৰ ব্যক্তিসকলৰ বেছিভাগ ব্যক্তিয়েই পঢ়া শুনা আৰু লিখা পঢ়াৰ প্ৰতি অধিক আকৰ্ষিত হয় বিশেষকৈ লিখা পঢ়া তেওঁলোকৰ বিশেষ ৰুচি থকা দেখা যায় আৰু নিজৰ ধন অতি চিন্তা কৰি এওঁলোকে খৰচ কৰে গতিকে খৰচ কৰাৰ পূৰ্বে এই মীন ৰাশিৰ ব্যক্তিসকলে বৰ বিশেষ সোনকালে খৰচ কৰি নিদিয়ে খুব ভাবি চিন্তি খৰচ কৰা জীৱনত তেওঁলোকক দেখা যায় অৱশ্যে এই ৰাশিৰ ব্যক্তিসকলে বিশ্বাসঘাতকতাৰ বাহিৰে যিকোনো বস্তু সহ্য কৰিব পাৰে যেতিয়া কোনোবা ব্যক্তিয়ে বিশ্বাসঘাতকতা কৰে সেই বিশ্বাসঘাতকতা এওঁলোকে কেতিয়াও সহ্য কৰিব নোৱাৰে বাকী সকলো বস্তু এওঁলোকে সহ্য কৰিব পাৰে কিন্তু একমাত্ৰ বিশ্বাসঘাতকতা এওঁলোকে কেতিয়াও সহ্য কৰিব নোৱাৰে আৰু যিকোনো কথা বতৰা কোৱাৰ পূৰ্বে এই ৰাশিৰ ব্যক্তিসকলে খুব কথাবোৰ ভাবি চিন্তি কথাবোৰ কোৱা দেখা যায় গতিকে কথা বতৰাত এই ৰাশিৰ ব্যক্তিসকলৰ খুব চিন্তাশীল স্বভাৱ থাকে আৰু কৰ্মক্ষেত্ৰত অৱশ্যে আপুনি নিজৰ কামেৰে চিনাকি দিবলৈ যথেষ্ট পৰিশ্ৰম কৰাৰ প্ৰয়োজন আছে তেনে কৰিলে দেখিব আপুনি কৰ্মক্ষেত্ৰত আগুৱাই যোৱাত আপোনাক কোনেও বাধা দিব নোৱাৰে যদি আপুনি কৰ্মক্ষেত্ৰত নিজৰ কামেৰে আপুনি কঠোৰ পৰিশ্ৰম কৰে গতিকে সেই ক্ষেত্ৰত আপুনি গুৰুত্ব ৰাখিলে জীৱনত উন্নতি প্ৰগতি কৰিব পাৰিব অৱশ্যে এই ৰাশিৰ ব্যক্তিসকলে সদায় বুদ্ধিমান ব্যক্তিৰ সৈতে সম্পৰ্ক কৰি খুব ভাল পায় আৰু যিবিলাক ব্যক্তি খুব আনন্দিত হৈ থাকে খুব ফূৰ্তি কৰি থাকে তেনে ব্যক্তিৰ সৈতে এওঁলোকে জীৱনত সদায় সম্পৰ্ক গঢ়িব বিচাৰে আৰু এই ৰাশিৰ ব্যক্তিসকল আচলতে কোমল আৰু আৱেগিক স্বভাৱৰ গতিকে কোনোবাই যদি বেয়াকৈ কিবা কয় সোনকালে এওঁলোকক আৱেগিক হৈ পৰা দেখা যায় আৰু এওঁলোকৰ বিবাহিত জীৱন আন ৰাশিৰ তুলনাত অধিক সুখময় হোৱা দেখা যায় কাৰণ এই মীন ৰাশি হৈছে গুৰু বৃহস্পতিৰ ৰাশি গতিকে গুৰু বৃহস্পতিৰ প্ৰভাৱত এই ৰাশিৰ ব্যক্তিসকলৰ অন্য ৰাশিৰ তুলনাত বৈবাহিক সম্পৰ্ক এওঁলোকৰ বাবে আনন্দময় হৈ পৰে আৰু স্বভাৱতে এই ৰাশিৰ ব্যক্তিসকল শিল্পপ্ৰেমী হয় আৰু বুদ্ধিমান হয় আৰু সাংস্কৃতিক ব্যক্তিত্ব এওঁলোকৰ ভিতৰত জন্মগতভাৱে থাকে আৰু আকৰ্ষিত এওঁলোকৰ ব্যক্তিত্ব খুব বেছি থাকে গতিকে এই ৰাশিৰ ব্যক্তিসকলে সোনকালে আনক নিজৰ পিনে আকৰ্ষণ কৰাৰ ব্যক্তিত্ব এওঁলোকৰ ভিতৰত জন্মগতভাৱে থাকে আৰু শান্তিৰে আনৰ কথা শুনে কেতিয়াবা কিছুমান ব্যক্তি কি হয় আনৰ কথাবোৰ শুনিব নিবিচাৰে কিন্তু এই মীন ৰাশিৰ ব্যক্তিসকলে সদায় আনৰ কথাবোৰ খুব সুন্দৰভাৱে ধৈৰ্য ধৰি শুনা দেখা যায় গতিকে যদি আপুনি মীন ৰাশিৰ তেতিয়াহ'লে এনে ধৰণৰ ব্যক্তিত্ব আপোনাৰ ভিতৰতো নিশ্চয় আছে গতিকে আশা কৰিছোঁ আপোনাৰ জীৱনটো যেন শুভ আৰু মংগলময় হৈ পৰক অৱশ্যে আপোনাৰ বাবে জীৱনত শুভ সংখ্যা হয় 3 আৰু 7 এই দুটা সংখ্যা যদি আপুনি যিমান ব্যৱহাৰ কৰিব আপোনাৰ জীৱনত সিমানে আপোনাৰ লাভ উন্নতিৰ সংখ্যা যথেষ্ট বৃদ্ধি পাব লগতে আপোনাৰ বাবে শুভ ৰং হালধীয়া আৰু ৰঙা এই দুটা ৰং আপুনি যিমান জীৱনত ব্যৱহাৰ কৰিব সিমানেই আপোনাৰ বাবে জীৱনটো সুন্দৰ হৈ পৰিব আৰু শুভ বাৰ হৈছে বৃহস্পতিবাৰ মঙ্গলবাৰ আৰু ৰবিবাৰ এই তিনিটা বাৰত আপুনি যদি যিকোনো শুভ কামৰ আৰম্ভ কৰে তেতিয়াহ'লে দেখিব আপোনাৰ সেই শুভ কামে আপোনাক বিশেষ সফলতা দিব সুফল দিব গতিকে আশা কৰিছোঁ আপোনাৰ বাবে ভৱিষ্যতো যেন শুভ আৰু মংগলময় হৈ পৰক তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ।